কাইলৈ পবিত্ৰ শবে বাৰাত, কাইলৈ স্বাধীনতা আৰু ক্ষমাৰ ৰাতি। দয়া আৰু ভক্তিৰ সময়। কোৰাণ পাঠেৰে মুখৰিত হ'ব মছজিদ প্ৰাংগণ। পোহৰেৰে আলোকিত হ'ব এটা নিশা। এটা বছৰৰ অন্তত আকৌ আহিল ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ শবে বাৰাত। আধ্যাত্মিক তৎপৰতাৰ নিশা আৰু চিন্তা চৰ্চাৰ নিশা পবিত্ৰ শবে বাৰাত। এই নিশা দয়া আৰু ক্ষমাৰ নিশা। এই বিশেষ নিশা মনৰ শত্ৰুতা, ঘৃণা, লোভ সকলো ত্যাগৰ সময়। পৰম আল্লাহেও ক্ষমা কৰিব সেইসকলক যিসকলৰ অন্তৰ ক্ষমা আৰু ঘৃণাৰে ভৰি আছে। আল্লাহৰ ক্ষমা আৰু দোৱা পাবলৈ ওৰে নিশা বিশেষ নামাজ আদায় কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে। নামাজ আদায় কোৰাণ পাঠেৰে মুখৰিত হ'ব মছজিদ প্ৰাংগণ। নামাজ আৰু প্ৰাৰ্থনাই একত্ৰিত হোৱা এই নিশাই ঐক্য আৰু ভাতৃত্ববোধক আৰু অধিক শক্তিশালী কৰি তোলে। ঘৰ, মছজিদ সকলোতে আলোকিত হ'ব পোহৰেৰে। এই বিশেষ দিনটো উদযাপনৰ বাবে সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। শবে বাৰাতৰ নিশাই সমগ্ৰ দেশৰ লগতে সমাজলৈ কঢ়িয়াই আনক সুখ আৰু শান্তি। নিউজ ডেস্ক ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।